ভিতৰতো সোমাইছোঁ ছাৰ হয় আমি আহিছোঁ ভিতৰত কিন্তু ছাৰ আমাৰ এটা অনুৰোধ আমি অনুৰোধ এইটো কৰিছোঁ যিবিলাক গছ ভাঙি আছে সেই এটলিষ্ট সেই গছবিলাকতো আপোনালোকে ৰেহাই দিয়ক ছাৰ তামোল গছো ছাৰ তামোল গছো কিয় ভাঙিব নাই নাই আমি সেইটো অনুৰোধ কৰিছোঁ নাই নাই ৰাজনীতি নহয় ছাৰ আমি এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক আপুনি আপুনি ভিতৰত আছে নেকি ছাৰ এবাৰ আপোনাক লগ ধৰিম হ'ব আপুনি ভিতৰত আছে ছাৰ মই আহি আছোঁ আপোনাক লগ ধৰিব মানুহৰ উচ্ছেদিতৰ কাৰণে মই আমি দেখিছোঁ আমি নাই নাই ছাৰ কৰিবলৈ কেনেকৈ কাৰণে ৰখাই দিছিলে কাৰণ ইয়াত দাবী কৰিছিলে যে ঘৰ ভাঙিছে কিন্তু তাৰ মাজত যদি গছ ভঙা হৈছে সেইখিনি বেআইনীভাৱে গছ ভাঙি পেলোৱা হৈছে আৰু তাৰপিছত তেওঁলোকে বন্ধ কৰি দিছিলে লগে লগে প্ৰশাসনৰ ঘৰ ভাঙাৰ অধিকাৰ যদি পাইছে কিন্তু গছ ভঙাৰ অধিকাৰ ক'ত পালে গছবিলাক ধ্বংস কৰি আছে তেওঁলোকে অন্যায় অত্যাচাৰ চৰম সীমা হেৰাই গৈছে আপোনালোকে গছ প্ৰকৃতিক চব ধ্বংস কৰিবলৈ আহিছে ইয়াত আপোনালোকে নিজে কৈছে ফৰেষ্টৰ মানুহে গছ ৰুবলৈ আহ্বান কৰা নাই নেকি গোটেই ভাৰতবৰ্ষত পৃথিৱীত গছ ৰুবৰ কাৰণে মানুহে কৈ আছে আপোনালোকে একদম বেৰহমীভাৱে গছবিলাক ভাঙি আছে মানুহৰ ঘৰ ভাঙিলেই আপুনি ফৰেষ্ট আপোনাৰ ডিপাৰ্টমেণ্টক ফোন কৰক আৰু চবকে গছ এটাও ভাঙিব বন্ধ কৰক গছ ভাঙিব নোৱাৰিব কৰিছোঁ সুপ্ৰিম কোৰ্ট কৰিছোঁ তেখেতসকলে হাইকোৰ্টো মানা নাই আমাৰ ওচৰত অৰ্ডাৰ আছে আমি RTI কৰিছিলোঁ যে যমুনা মহডংগা এৰিয়াটো ফৰেষ্ট ৰিজাৰ্ভ হয় নে নহয় আজিলৈকে তেখেতসকলে উত্তৰ দিয়া নাই যদি ফৰেষ্ট ৰিজাৰ্ভ নহয় যদি হোৱাহেঁতেন তেতিয়াহ'লে আমাক উত্তৰ দিলে হয় উত্তৰ নিদিয়াকৈ তেখেতসকলে আহি এই গোটেই অঞ্চলৰ মানুহখিনি ঘৰ চোৱাৰ ভাঙি আছে আৰু ঘৰ দুৱাৰ ভাঙাৰ লগতে সিহঁতে গছ গছনিবিলাকো ভাঙি আছে সেইকাৰণে আমি আজি বাধা দিছোঁ যে গছ গছনিবিলাক কমচে কম ভাঙিব নালাগে যি অমানৱীয় উচ্ছেদ চলাইছে সেয়া ৰাইজে দেখি আছে ৰাজ্যৰ ধৈৰ্যৰ সীমা হেৰাই গৈছে আমি হিমন্ত চৰকাৰক অনুৰোধ কৰিছোঁ তেখেতে এই অমানৱীয় উচ্ছেদ বন্ধ কৰিব লাগে আৰু চৰকাৰৰ সুপ্ৰিম কোৰ্টৰ যিটো ৰুল সেই ৰুল মতে তেখেতে প্ৰথমে ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰক তাৰপিছত ভঙাৰ যি নিয়ম আছে সেই নিয়ম মতে ভঙা চিঙা কৰক বুলডোজাৰ ৰাজনীতি বেছি দিন নচলে মই এটা শ্বেয়াৰ ইতিমধ্যে কৈছোঁ আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ যে লোক टूट जाते हैं घर बनाने में लोग टूट जाते हैं घर बनाने में तुम तरस नहीं खाते बस्तियां जलाने में আজি গোটেই অসমত কি মানুহখিনি মৰি গ'ল নেকি বুদ্ধিজীৱী ক'ত গ'ল সেকুলাৰ মানুহখিনি ক'ত গ'ল আজি নিৰহ মানুহৰ ঘৰ ভাঙি আছে যিবিলাক মানুহৰ 1950 পৰা ভূমিহীন হৈ আছে লেণ্ডলেছ চাৰ্টিফিকেট আছে সেই মানুহবিলাকক ভূমি দিয়াৰ দায়িত্ব কাৰ চৰকাৰৰ নে আম মানুহৰ কোনে দিব বাহিৰা দেশৰ মানুহে আহি দিব গতিকে মই অনুৰোধ কৰিছোঁ চৰকাৰক যে যিসকল বিষয়া 1950 পৰা এই ভূমি ৰাজ্য চক্ৰৰ লগত জড়িত আছে যিসকল মিনিষ্টাৰ আছে যিসকল চাৰ্কুল অফিচাৰ আছিলে সেই সকলোখিনিকে কাঠগড়াত কৰাব লাগে কিয় এই ভূমিহীন মানুহখিনিক আজি 75 ইয়াৰ্ছ হৈ গ'ল স্বাধীনতাৰ মাটি দিয়া নাই কি চক্ৰান্তত মাটি দিয়া নাই চৰকাৰে সেই উত্তৰ ৰাজ্যক দিয়ক নহলে আজি আপোনাৰ ঘৰ কালি পৰহি মোৰ ঘৰ এনেকে ঘৰ ভাঙিব আৰু আমি চাই থাকিম চৰকাৰে নিজৰ ৰাজনীতি কৰি থাকিব ইম্পৰ্টেড ৰাজনীতি ইউপিৰ বুলডোজাৰ ইয়াত লৈ আহিছে এইখন অসম হয় এখন ইউপি নহয় বুলডোজাৰ চলাইলে যে খাৰি যাব নোৱাৰে সময় আহি আছে বেছি দিন নাই গতিকে আমি হিমন্ত চৰকাৰক অনুৰোধ কৰিছোঁ তেখেতে এই অমানৱীয় উচ্ছেদ আমাৰ এৰিয়া বুলি নহয় বিনাকান্দি বুলি নহয় গোটেই অসমতে বন্ধ কৰিব লাগে আৰু মহামান্য সুপ্ৰিম কোৰ্টক অনুৰোধ কৰিছোঁ যে এই ব্যক্তিজনক অতি সোনকালে আমি এৰেষ্ট কৰাব লাগে চাওক এতিয়া সিহঁতে আমাৰ কথা মতে বন্ধ কৰিছে উচ্ছেদ যিটো অমানৱীয় উচ্ছেদ যিটো নীতি বহিৰ্ভূত উচ্ছেদ সেইটো আমি নিন্দা কৰিছোঁ গৰিহণা দিছোঁ ইতিমধ্যে আমি হাইকোৰ্ট কৰিছোঁ সুপ্ৰিম কোৰ্ট কৰিছোঁ তেখেতসকলে হাইকোৰ্টো মানা নাই
আমাৰ ওচৰত অৰ্ডাৰ আছে। আমি RTI কৰিছিলোঁ যে যমুনা মৌডংগা এৰিয়াটো ফৰেষ্ট ৰিজাৰ্ভ হয় নে নহয়, আজিলৈকে তেখেতসকলে উত্তৰ দিয়া নাই। যদি ফৰেষ্ট ৰিজাৰ্ভ নহয়, যদি হোৱাহেঁতেন তেতিয়াহ'লে আমাক উত্তৰ দিলে হয়। উত্তৰ নিদিয়াকে তেখেতসকলে আহি এই গোটেই অঞ্চলৰ মানুহখিনি ঘৰ দুৱাৰ ভাঙি আছে, আৰু ঘৰ দুৱাৰ ভাঙাৰ লগতে সিহঁতে এই গছ গছনিবিলাকো ভাঙি আছে। সেইকাৰণে আমি আজি বাধা দিছোঁ যে গছ গছনিবিলাক কমচে কম ভাঙিব নালাগে। যি অমানৱীয় উচ্ছেদ চলাইছে সেয়া ৰাইজে দেখি আছে, ৰাজ্যৰ ধৈৰ্যৰ সীমা হেৰাই গৈছে। আমি হিমন্ত চৰকাৰক অনুৰোধ কৰিছোঁ তেখেতে এই অমানৱীয় উচ্ছেদ বন্ধ কৰিব লাগে, আৰু চৰকাৰৰ সুপ্ৰিম কোৰ্টৰ যিটো ৰুল সেই ৰুল মতে তেখেতে প্ৰথমে ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰক, তাৰপিছত ভঙাৰ যি নিয়ম আছে সেই নিয়ম মতে ভঙা চিঙা কৰক। বুলডোজাৰ ৰাজনীতি বেছি দিন নচলে। মই এটা শ্বেয়াৰ ইতিমধ্যে কৈছোঁ, আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ যে লোক टूट जाते हैं घर बनाने में, लोग टूट जाते हैं घर बनाने में, तुम तरस नहीं खाते बस्तियाँ জ্বালানে में। আজি গোটেই অসমত কি মানুহখিনি মৰি গ'ল নেকি? বুদ্ধিজীৱী ক'ত গ'ল? সেকুলাৰ মানুহখিনি ক'ত গ'ল? আজি নিৰহ মানুহৰ ঘৰ ভাঙি আছে, যিবিলাক মানুহৰ 1950 পৰা ভূমিহীন হৈ আছে, লেণ্ডলেছ চাৰ্টিফিকেট আছে, সেই মানুহবিলাকক ভূমি দিয়াৰ দায়িত্ব কাৰ? চৰকাৰৰ নে আম মানুহৰ? কোনে দিব? নে বাহিৰা দেশৰ মানুহে আহি দিব? গতিকে মই অনুৰোধ কৰিছোঁ চৰকাৰক যে যিসকল বিষয়া 1950 পৰা এই ভূমি ৰাজহ চক্ৰৰ লগত জড়িত আছে, যিসকল মিনিষ্টাৰ আছে, যিসকল চাৰ্কুল অফিচাৰ আছিলে, সেই সকলোখিনিকে কাঠগড়াত থিয় কৰাব লাগে। কিয় এই ভূমিহীন মানুহখিনিক আজি 75 ইয়াৰ্ছ হৈ গ'ল স্বাধীনতাৰ, মাটি দিয়া নাই? কি চক্ৰান্তত মাটি দিয়া নাই? চৰকাৰে সেই উত্তৰ ৰাজ্যক দিয়ক, নহ'লে আজি আপোনাৰ ঘৰ, কালি পৰহি মোৰ ঘৰ, এনেকে ঘৰ ভাঙিব আৰু আমি চাই থাকিম। চৰকাৰে নিজৰ ৰাজনীতি কৰি থাকিব। ইম্পৰ্টেড ৰাজনীতি ইউপিৰ বুলডোজাৰ ইয়াত লৈ আহিছে। এইখন অসম হয়, এখন ইউপি নহয়। বুলডোজাৰ চলাইলে যে সাৰি যাব নোৱাৰে। সময় আহি আছে, বেছি দিন নাই। গতিকে আমি হিমন্ত চৰকাৰক অনুৰোধ কৰিছোঁ তেখেতে এই অমানৱীয় উচ্ছেদ আমাৰ এৰিয়া বুলি নহয়, বিন্নাকান্দি বুলি নহয়, গোটেই অসমতে বন্ধ কৰিব লাগে। আৰু মহামান্য সুপ্ৰিম কোৰ্টক অনুৰোধ কৰিছোঁ যে এই ব্যক্তিজনক অতি সোনকালে আমি এৰেষ্ট কৰাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।